শ্ৰমিকৰ মৰ্মবেদনা বুজিব কোনে? 4 সপ্তাহ ধৰি মজুৰিৰ পৰা বঞ্চিত চাহ শ্ৰমিক। চাহ শ্ৰমিকৰ মজুৰি আত্মসাৎ কৰা কোন এই ধীৰাজ বৰ্মন? কাৰ ছত্ৰছায়াত ধীৰাজ বৰ্মনে কৰি গৈছে চাহ শ্ৰমিকক ভাতে মৰাৰ অপচেষ্টা। চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদত কপিল বাক্সা ফাটেমাবাদ চাহ বাগিচা। চাহ শ্ৰমিকক ভাতে মৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি ৰাজ্যৰ একাংশ চাহ বাগিচাৰ মেনেজাৰ আৰু বিষয়া? লবি সৃষ্টিৰে চাহ শ্ৰমিকৰ অন্তিম বিন্দু টেষ্ট পৰীক্ষাত ব্যস্ত হৈ পৰিছে নেকি ধুৰন্ধৰ এটা গোট? কিয়নো চাহ শ্ৰমিকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি চাহ বাগিচাৰ এনে একাংশ মেনেজাৰূপী বিষয়া কৰ্মচাৰীয়ে চলাই গৈছে জংঘল ৰাজ। সেইবাবে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ শনিবাৰে পথত নামিবলৈ বাধ্য হৈ পৰে বাক্সাৰ ফাটেমাবাদ চাহ বাগিচাৰ চাহ শ্ৰমিকসকল। ৰাজপথ উত্তাল কৰি বাগিচাখনৰ মেনেজাৰ ধীৰাজ বৰ্মনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ এই শ্ৰমিকসকলে কঁপাই তোলে বাগিচাখনৰ চৌহদ। প্ৰাপ্য মজুৰি বিচাৰি ধীৰাজ বৰ্মনৰ বিৰুদ্ধে দিয়ে বিভিন্ন শ্লোগান। এনেদৰে বিভিন্ন ধ্বনিৰে শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত 4 সপ্তাহ ধৰি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আহিছে বাগিচাখনত কৰ্মৰত এইসকল চাহ শ্ৰমিক। সেইবাবে বাগিচাৰ পৰিচালক প্ৰশাসকৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত নামি পৰিছে চাহ শ্ৰমিকসকল। আনহাতে সমস্যাটোৰ শীঘ্ৰে সমাধান নকৰিলে অনাগত দিনত জংকী আন্দোলনৰ হুংকাৰ দিছে চাহ শ্ৰমিকসকলে। আমার মহিলা কেইজনমান 24 তারিখ আছিল 24 নম্বৰ সেকশন আছিল তাতে আমার মহিলাখিনিয়ে কৈছিল যে স্যার আপনি মোক বাস্কেট দিয়ক মানে বাস্কেট দিয়ে কোয়াতে মনে মনে কাম কর নহলে কিন্তু শনিবারে দৰমহা নহব বুলি আগতে ভাবুকি দিছে। তো সেইটোৰ লৈ মহিলাকেইটা শুনা পাইছে। সেইদিনা 34 নম্বৰ আৰু 33 নম্বৰত আমাৰ তাক মেনেজাৰক ধীৰাজ বৰ্মনক ঘেৰাও কৰা হ'ল। আমাৰ বাগান ষড়যন্ত্ৰ লাগে তো সেইটোৰ কাৰণে আমাৰ মহিলাখিনি আমি সিফালে আছোঁ কিন্তু মহিলাখিনি আগফালেদি ওলাই আহি মেনেজাৰৰ গাড়ীখন ৰখাইছে। ৰখাই মেনেজাৰক সুধিছে বোলে আমাক ছুটিৰ পইচা লাগে আৰু দৰমহা লাগে। আপুনি যে নোটিছ মাৰিছে বুধবাৰে দৰমহা দিম বুলি আমি সেইটো নামানো। আমাক শনিবাৰে দৰমহা লাগে। আমাক ইটো সপ্তাহ যদি সোমবাৰ আহি পায় তেতিয়াহ'লে আমাৰ 6টা সপ্তাহ হ'ব। তে আমাক মানে চলাৰ কাৰণে অসুবিধা হৈছে। এইটোৰ কাৰণে ৰেচন নাই আৰু দৰমহাটো আপুনি সেনেকৈ মানে দিনটো পিছুৱাই যাই আছে, দিন ঠেলি লৈ যাই আছে। গতিকে আমাক দৰমহা লাগিব। দৰমহাৰ প্ৰতিশ্ৰুতি একো দিয়া নাই। নিদিলে কি কৰিবি মই ইয়াৰ পৰা নাযাওঁ আৰু মই দৰমহাটোও নিদিওঁ তহঁতে কি কৰিবি সেনেকৈ আমাক ভাবুকি দিয়ে। মেনেজমেণ্টে কৈছে, ধীৰাজ বৰ্মনে কৈছে দৰমহাটো আমাৰ 6 সপ্তাহৰ মানে সোমবাৰ আহিলে 6 সপ্তাহৰ দৰমহা পাম আমি এনেকৈ মানে মোদী চৰকাৰে যদি আমাক চাউল নিদিলেহেঁতেন আমি মানে থিয়া মৰি গ'লোঁ। এনে অৱস্থা হৈ আছে আমাৰ। খালি চাউলখিনি মাত্ৰ মোদী চৰকাৰে দি আছে বুলি আমি নিমখ ভাত খাই হ'লেও জীয়াই আছোঁ। দৰমহা আমাক দিয়া নাই। আমাৰ 24টা বৰৰ দৰমহা হোৱা নাই। জুন মাহৰ দৰমহা ষ্টাফবিলাকে পোৱা নাই এতিয়ালৈকে। শালবাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিনিধি লাইভ।